এতিয়া মই 2 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাইছো 2 নম্বৰ কোৱেশ্চনটো মই এটা লিখি লৈছো কোৱেশ্চনটো হৈছে কি যে ইন এ সায়েন্স ল্যাব acid and water are mixed in the ratio of 1:5 এটা সায়েন্স ল্যাবত এসিড আৰু ওয়াটাৰ মিক্স কৰিছে কি ৰেশিও 1:5 ৰেশিও টু মেক এ সলিউশন এটা সলিউশন বনাবৰ কাৰণে in a bottle that has 240 ml of solution এটা বটলত এই এসিড আৰু ওয়াটাৰ মিক্সচাৰ থকা সলিউশনটো তাতে ৰখা হৈছে আৰু কিমানখিনি ৰখা হৈছে 240 ml of solution আছে then how much acid and water does the solution contain তেতিয়া এই বটলটোত এসিড আৰু ওয়াটাৰৰ পৰিমাণটো কিমান হ'ব ক্লিয়াৰ সো প্ৰথমতে আমি কি লিখিম যে আমাৰ এটা গিভেন দি আছে ৰেশিও তো ৰেশিওটো প্ৰথমতে এটা লিখি লৈছো যে গিভেন আমাৰ কাৰ ৰেশিও দি আছে এসিড and water given ratio of acid and water কিমান দিয়া আছে 1:5 ratio 1:5 ratio হলে ইয়াতে এসিড হ'ব 1 আৰু ওয়াটাৰৰ পৰিমাণটো হ'ব 5 ঠিক আছে মানে আপোনালোকৰ এই যেটো ৰেশিওটো লিখা থাকে প্ৰথমতে যেটো থাকে এটো প্ৰথমটো লব লাগে দ্বিতীয়টো যেটো থাকে এটো দ্বিতীয়টো লব লাগে ঠিক আছে এতিয়া এইটো ৰেশিওটো মই টোটাল ৰেশিও লিখিব পাৰো ইয়াতে যে টোটাল ৰেশিও কিমান হল টোটাল ৰেশিও হ'ব আমাৰ 1 + 5 = 6 ঠিক আছে এতিয়া আমাক টোটাল সলিউশন কিমান দিয়া আছে কোয়ান্টিটি অফ সলিউশন আমাক 240 ml দিয়া আছে তো আমি লিখি লব পাৰো এটো যে আমাক এটো কি দিয়া আছে যে কোয়ান্টিটি of solution equal to 240 ml দিয়া আছে ঠিক আছে এতিয়া এসিডৰ পৰিমাণটো উলাম এতিয়া আমি লিখিম যে quantity of acid এটো লিখিব পাৰো আমি of acid আমাৰ মিক্সচাৰটোত এসিডৰ পৰিমাণ কিমান আছে সব প্ৰথমতে আমি এই ডিভিজনৰ সিম্বলটো দিলো ইয়াতে ওপৰত আমি দিব লাগিব এসিডৰ পাৰ্টটো এসিডৰ ৰেশিওটো কিমান দিয়া আছে 1 দিয়া আছে ঠিক আছে এটো মই 1 দিলো আৰু তলত দিম টোটাল ৰেশিওটো টোটাল আমাৰ 6 ওলাইছে ঠিক আছে ইনটু 240 ml ক্লিয়াৰ এতিয়া এটো ক্যান্সেলেশন কৰিম 6 দি 24 কাটিলে 6 4 গুণ 24 লগতে 0 টো বহি যাব দ্যাট মিন্স অনলি 40 ml হৈ গল এটো এনসারটো এটা নেক্সট আমাৰ থাকিব কোয়ান্টিটি অফ ওয়াটাৰ এবাৰ হৈছে ওয়াটাৰৰ পৰিমাণটো পানীৰ পৰিমাণটো এতিয়া এই পানীৰ পৰিমাণটোত আমাৰ ওপৰত বহিব পানীৰ কিমানটো ৰেশিও দি আছে ওয়াটাৰৰ ৰেশিও দিছে 5 সো 5 দিলো 5 ওয়াটাৰৰ পৰিমাণটো 5 আছে আৰু টোটাল আমাৰ আছে 6 তো ইনটু 240 ml সো এতিয়া আমি ক্যান্সেলেশন কৰিম 6 দি আমাৰ সেম হ'ব আগটো যেতিয়া 40 বেছো সেম ইটো আমি 40 পাম তো 6 4 গুণ 24 40 পালো আৰু 4 5 যা 20 20 লগত এই 0 টো বহি যাব দ্যাট মিন্স 200 হ'ব ঠিক আছে তো 200 ml তো এই দুটা আমাৰ ইয়াৰে এটো आंसर ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাকে এই 2 নম্বৰ কোৱেশ্চনটো এতিয়া মই 3 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাইছো